এয়া আমাৰ মাজত দেখা পাইছে অসমীয়া পৰিষদৰ কেন্দ্ৰীয় সভাপতি তথা অসম ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক মেথছ ডিপাৰ্টমেণ্টৰ এখেতৰ কৰ্মত মই আপ্লুত হৈ পৰিছোঁ। এই ৰিটায়াৰ্ড এই বয়সত ইমান মানে কাম কৰিব পাৰে তেখেতে, তো আপোনালোকে চাব পাৰে ইমান ভাৰী বোজা লৈ কিনে এখেতে আগবাঢ়িছে। তো আপুনি কিবা ক'বনে? কিবা সুধি যদি ক'ব লাগিব। এইটো দি কি কৰিব? এইটো দি পচন সাৰ গাঁত খান্দিছোঁ। এই গাঁতত ৰাখি পেলাই পানী দিম। আচ্ছা, পানী দিলে বস্তুটো একেবাৰে হয় পচিব আৰু সাৰ হ'ব। আচ্ছা, আপোনাৰ কি কষ্ট ফিল নকৰে নেকি এইবিলাক কাম কৰোঁতে? কষ্ট নাই, ফিজিকেল লেবাৰ কৰিব লাগে যে। হয় হয়, মেডিচিনৰ প্ৰয়োজন নহয়। তো মানে মেডিচিনৰ বদলি এখেতে নিজৰ কৰ্মক বাছি লৈছে, যিটো মেডিচিন হিচাপে কাম কৰে। 2 ঘণ্টা 1.5 ঘণ্টামান কাম কৰি হয় একেবাৰে প্ৰেছাৰ, ফেটি লিভাৰ যি আছে চুগাৰ সব নৰ্মাল হৈ গৈছে। আপোনালোকে চাব পাৰে ইমান সুন্দৰ এটা মানে প্ৰচেছ তেখেতে কৰি আছে। অৰ্গেনিক ফাৰ্মিঙৰ লগতে পূৰা ফ্ৰেছ চব্জি উৎপাদনৰ প্ৰচেছ এটা, তাৰ লগতে নিজৰ শৰীৰটো সুস্থ আৰু সবল কৰি ৰখাৰ এক পৰিকল্পনা। ধন্যবাদ।